নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ চতুৰ্থ অধ্যায় যোগ 1ৰ পৰা 9 লৈ ইয়াৰ আজি 3 নং অংকতে আমি আলোচনা কৰিম এতিয়া 3 নং অংকটিলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংককেইটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি যে শিকিছিলো দুভাগ বস্তু যোগ কৰিবলৈ যোগ চিনৰ দ্বাৰা মনত পৰিছেনে এতিয়া আহাচোন এই 3 নং অংকটিত এটা শহাপহুক আমি পোনপ্ৰথমে এটা গাজৰ খোৱাত সহায় কৰো এইয়া চোৱাচোন মোৰ পিছফালে এটা শহা আছে আৰু লগতে শহাটোৰ আগত এটা গাজৰ আছে এতিয়া চাওচোন আহা আমি কেনেকৈ সহায় কৰো ইয়াতে কৈছে তলৰ শহাটোক জপিয়াই গাজৰ খোৱাত সহায় কৰো আহা ইয়াত আমি এতিয়া এই শহাটোক গাজৰ খাবলৈ সহায় কৰিব লাগে শহাটোৱে প্ৰথমে 4 ঘৰ জপিয়ালে পিছত পুনৰ 2 ঘৰ জপিয়াই গাজৰটো খালে শহাটোৱে মুঠ কিমান ঘৰ জপিয়ালে এতিয়া চোৱাচোন শহাটোৱে দুবাৰ জপিয়ালে আৰু দুবাৰ জপিয়াই সি গাজৰটো খাবলৈ গ'ল প্ৰথমতে শহাটো ইয়াত আছিল ইয়াৰ পৰা সি এটা জাপ মাৰিলে কিন্তু জাপ মাৰোতে সি কেইটামান ঘৰ পাৰ হৈ গ'ল এতিয়া এই 4 নং ঘৰ পাবলৈ সি কেইটা ঘৰ জপিয়াই গ'ল চাওচোন আহা সি জপিয়ালে 1 2 3 4টা ঘৰ সেয়ে ইয়াত আমি 4 লিখিছো ইয়াৰ পিছত সি আকৌ এটা জাপ মাৰিলে আৰু এইবাৰ সি কেইটা ঘৰ পাৰ হৈ গ'ল এইবাৰ সি 1 2 দুটা ঘৰ পাৰ হৈ গ'ল চোৱাচোন আৰু সেয়ে এই 4 আৰু 2 ঘৰ জপিয়াই মুঠতে কিমান ঘৰ জপিয়ালে আমি উলিয়াব লাগে এতিয়া মুঠতে কিমান ঘৰ জপিয়ালে গণনা কৰো আহাচোন ইয়াতে 1 2 3 4 5 6 তাৰ মানে 6 ঘৰত থকা এই গাজৰটো সি খাবলৈ পালে গতিকে 4 আৰু 2 যোগ কৰিলে কি হয় 6 হয় এইয়া আমি ইয়াত 6 লিখিছো ইয়াৰ পিছত চাওঁ আহাচোন ইয়াত কি কৈছে ইয়াত কৈছে শহাটোৱে এইবাৰ 5 ঘৰ জপিয়ালে পিছত কিমান ঘৰ জপিয়ালে 8ত থকা গাজৰটো খাবলৈ পাব এতিয়া চোৱাচোন এই শহাটোৱে আকৌ দুবাৰ জপিয়াব কিন্তু সি ইয়াত থাকি ইয়াৰ পৰা 5লৈকে প্ৰথমবাৰ জপিয়াব এতিয়া চোৱাচোন সি কেই ঘৰ এৰিলে ইয়াত চোৱা 5 লিখা আছে তাৰ মানে সি 5 ঘৰ এৰিলে এইয়া চোৱা 1 2 3 4 5 সেয়ে সি 5 ঘৰত আছে ইয়াৰ পৰা সি ক'ত থকা গাজৰটো খাবলৈ পাব ইয়াত কৈছে 8ত থকা গাজৰটো এতিয়া চাওচোন আহা সি 8ত থকা গাজৰটো খাবলৈ যে জপিয়ালে কেই ঘৰ জপিয়ালে চাওচোন আহা এইয়া চোৱা 1 2 3 তাৰ মানে সি 5ৰ পৰা 8 পাবলৈ 3 ঘৰ জপিয়াব সেয়ে ইয়াত আমি লিখিম 3 আৰু 3 ঘৰ জপিলে সি কি পাব 8 ঘৰ পাব তাৰ মানে 5ৰ লগত যদি আমি 3 যোগ কৰো কিমান পাম 8 পাম এতিয়া ইয়াৰ পিছত চাওঁ আহা এইয়া চোৱা ইয়াত কি কৈছে ইয়াত কৈছে শহাটোৱে 9 ঘৰত থকা গাজৰটো খাবলৈ দুবাৰ জপিয়ালে শহাটোৱে কোন কোন ঘৰৰ পৰা জপিয়ালে গাজৰটো খাবলৈ পাব এতিয়া চোৱাচোন শহাটো ইয়াত আছে ইয়াৰ পৰা দুবাৰ সি জপিয়াব 9 ঘৰত থকা গাজৰটো খাবলৈ এতিয়া প্ৰথমতে আমি শহাটোক এবাৰ জপিয়াম এতিয়া শহাটো ইয়াৰ পৰা ধৰা 5লৈকে জপিয়ালে তাৰ মানে ইয়াত আমি কেই ঘৰ এৰিব সি 5 ঘৰ এৰিব 1 2 3 4 5 ঘৰ এৰিলে গতিকে ইয়াত আমি লিখিম 5 ইয়াৰ পিছত সি কো এবাৰ জপিয়াব এইয়া চোৱা সি 9 ঘৰত থকা গাজৰটো খাবলৈ ললে এতিয়া সি 9 ঘৰ পাবলৈ কেই ঘৰ যাব বাৰু চাওচোন আহা 1 2 3 4 তাৰ মানে সি 5ৰ পৰা 9 পাবলৈ কেই ঘৰ জপিয়াব 4 ঘৰ জপিয়াব এতিয়া ইয়াত আমি লিখিম 4 গতিকে 5
আৰু এই 5 আৰু 4 যোগ কৰিলে কি পাম 9 পাম চোৱাচোন হি এই হহাটো 9 ঘৰ পাবলৈ দুবাৰ জপিয়াব কিন্তু প্ৰথমবাৰত হি 5 ঘৰ জপিয়াব আৰু পিছৰবাৰ হি কি পাব 4টা ঘৰ জপিয়াই হি 9 ঘৰ পাব বুজি পালানে ইমান সহজ আছিল চোৱাচোন হহাটোৱে গাজৰটো কেনেকৈ খাবলৈ গ'ল ইয়াৰ পিছত চাও আহা লুডু এইয়া চোৱা লুডুৰ গুটি ইয়াত দিয়া আছে আৰু আমি এই লুডুখন কি কৰিব লাগে লুডু খেলু আহা খেলিবলৈ দিছে এতিয়া লুডু খেলিবলৈ আমাক সকলোতকৈ ডাঙৰ প্ৰয়োজনীয় বস্তুটো কি বাৰু জানানে হয় এটা পাখতিটো নহলে আমি লুডুখন কিন্তু খেলিব নোৱাৰিম এতিয়া আহাচোন এই পাখতিৰ লগত কিমান সংখ্যা উঠে চাওচোন এতিয়া ইয়াত চোৱা পাখতিটোত উঠা সংখ্যা কেইটা যোগ কৰি শুদ্ধ ঘৰত গুটিবোৰ আকি ৰং কৰো আহা এতিয়া ইয়াত চোৱাচোন পাখতি দিয়া আছে এইয়া চোৱা পাখতি আৰু এইয়া এতিয়া আমি এই পাখতি দুটাত যি কেইটা সংখ্যা উঠিব সেই কেইটা যোগ কৰি আমি ইয়াত লুডুৰ গুটি কেইটা চলাব লাগে এতিয়া চাওচোন আমাক প্ৰথমতে কি সংখ্যা উঠিছে প্ৰথমতে এইয়া চোৱাচোন কি সংখ্যা উঠিছে বাৰু 6 উঠিছে আৰু ইয়াত কি উঠিছে 1 উঠিছে এতিয়া ইয়াৰ বাবে ৰঙা গুটিটো লুডুখনৰ কোট বহিব ৰঙা ৰং কৰো আহা এতিয়া ইয়াত চোৱা এতিয়া ৰঙা গুটিটো আমি চলাব লাগে এইয়া চোৱাচোন ইয়াত ৰঙা গুটি দিয়া আছে এতিয়া এই ৰঙা গুটিটো আমি চলাব লাগে প্ৰথমতে কি উঠিছিল 6 গতিকে আমি 6 ঘৰ জপিয়াম 1 2 3 4 5 6 আৰু ইয়াৰ পিছত কি উঠিছিল এটা 1 উঠিছিল এইয়া চোৱাচোন 6 আৰু 1 উঠিছিল আমি 6 ঘৰ জপিয়ালো আৰু ইয়াৰ পিছত আৰু 1 এটা যোগ কৰিলো গতিকে ই কেই ঘৰত হ'ব 1 2 3 4 5 6 7 ঘৰত আৰু 7 ঘৰত আমি কি ৰং কৰিলো চোৱাচোন ৰঙা ৰং কৰিলো ইয়াৰ পিছত চাও আহা ইয়াতে কৈছে এইটো চোৱা ইয়াত কি সংখ্যা উঠিছে 6 উঠিছে আৰু ইয়াত চোৱা কি সংখ্যা উঠিছে 2 উঠিছে ইয়াত কৈছে ইয়াৰ বাবে হালধীয়া গুটিটো লুডুখনৰ কোট বহিব হালধীয়া ৰং কৰো আহা এতিয়া আমাক হালধীয়া গুটিটো চলাবলৈ কৈছে এতিয়া ইয়াত চলাও আহা এতিয়া হালধীয়া গুটিটো চোৱা ইয়াতে কৈছে প্ৰথমতে আমাৰ 6 উঠিছিল গতিকে আমি 6 ঘৰ চলাম 1 2 3 4 5 6 আৰু ইয়াৰ পিছত কি উঠিছিল 2 উঠিছিল এয়া আমি 1 2 চলালো মানে আমি কিমান চলালো চাও আহাচোন 1 2 3 4 5 6 7 8 ঘৰ আমি চলালো তাৰ মানে 6 আৰু 2 লগ লাগি কি হয় যোগ কৰিলে 8 হ'ব আৰু হেয়ে এই 8 নং ঘৰটোত আমি কি কৰিলো হালধীয়া ৰং কৰিলো ইয়াৰ পিছত চাও আহা ইয়াত কৈছে এইটো আৰু এইটো ইয়াৰ বাবে সেউজীয়া গুটিটো লুডুখনৰ কোট বহিব সেউজীয়া ৰং কৰো আহা এতিয়া চোৱাচোন প্ৰথমতে পাখতিটোত কিমান উঠিলে বাৰু হয় 6 উঠিলে আৰু ইয়াৰ পিছত কি উঠিলে 3 আৰু এই দুটা যোগ কৰি আমি সেউজীয়া ৰং কৰিব লাগে সেই সেউজীয়া গুটিটো চলাই এতিয়া আহাচোন গুটিটো চলাও এইয়া চোৱা ইয়াতে সেউজীয়া গুটিটো চলাবলৈ দিছে এতিয়া প্ৰথমতে আমি 6 ঘৰ চলাম 1 2 3 4 5 6 ঘৰ চলালো আৰু ইয়াৰ পিছত কি উঠিছিলে 3 1 2 3 এতিয়া মুঠতে 6 আৰু 3 যোগ কৰিলে কিমান হয় চাওচোন আহা 1 2 3 4 5 6 7 8 9 হেয়ে আমি 9 নং ঘৰত সেউজীয়া ৰং কৰিলো ইয়াৰ পিছত চাও আহা ইয়াত চোৱা ইয়াত কৈছে এইটো আৰু এইটোৰ বাবে নীলা গুটিটো লুডুখনৰ কোট বহিব নীলা ৰং কৰো আহা গতিকে ইয়াত 6 উঠিছে আৰু ইয়াত কি উঠিছে 5 উঠিছে গতিকে আমি এতিয়া নীলা ৰঙৰ গুটিটো চলাব লাগে আহাচোন চলাও এইয়া চোৱা নীলা ৰঙৰ গুটি প্ৰথমতে আমি 6 ঘৰ চলাম দেই 1 2 3 4 5 6 আৰু ইয়াৰ পিছত চলাব লাগে 5
1 2 3 4 5 এতিয়া আমাৰ নীলা ৰঙৰ গুটিটো ক'ত বহিব চোৱাচোন এইয়া ইয়াত বহিল গতিকে চোৱাচোন লুডুৰ গুটি আমি পাখতিটোত উঠা সংখ্যা কেইটা গণনা কৰি এনেকৈ চলাও কিমান সহজ নহয়নে আমিতো লুডু খেলিয়েই থাকো গতিকে এতিয়া আমি যোগ কৰি লুডু খেলিলে আৰু আমাৰ বেছি মজা লাগিব ইয়াৰ পিছত আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰো আহা এইয়া চোৱা ইয়াতে কৈছে ভেকুলীটোৱে 8 ঘৰত থকা পতংগটো খাবলৈ প্ৰথমে 4 ঘৰ জপিয়ালে পিছত কিমান ঘৰ জপিয়ালে 8 থকা পতংগটো খাবলৈ পাব এতিয়া চোৱাচোন এটা ভেকুলী দিয়া আছে আৰু এই ভেকুলীটোৱে সেই 8 ঘৰত থকা পতংগটো খাবলৈ যাব এতিয়া সেই 8 ঘৰত থকা পতংগটো খাবলৈ যেতিয়া জপিয়াব কেই ঘৰ এৰিবনো চাওচোন আহা চোৱাচোন তোমালোকে কেই ঘৰ এৰিছে গণনা কৰচোন আহা হি ভেকুলীটো প্ৰথমতে ইয়াত আছে ইয়াৰ পৰা হি 4 ঘৰলৈ গ'ল আৰু সেই আমি ইয়াত 4 লিখিলো এতিয়া 4ৰ পৰা হি আকৌ জপিয়াই 8 ঘৰ পাব গতিকে 8 ঘৰ পাবলৈ হি কেইটা ঘৰ পাৰ হৈ যাব চাওচোন আহা 1 2 3 4টা ঘৰ হি পাৰ হৈ যাব আৰু গতিকে 4 আৰু 4 যোগ কৰিলে কিমান হ'ব 8 গতিকে হি আকৌ 4 ঘৰ জপিয়ালে 8 ঘৰত থকা এই পতংগটো খাবলৈ পাব ইয়াৰ পিছত চাওঁ আহা এটা প্ৰশ্ন কৰিছে ভেকুলীটোৱে 6 ঘৰত থকা পতংগটো খাবলৈ দুবাৰ জপিয়ালে এতিয়া হি কিমান ঘৰকৈ জপিয়ালে পতংগটো খাবলৈ পাব এতিয়া চোৱাচোন পতংগটো ক'ত আছে বাৰু 6 ঘৰত আছে এতিয়া ভেকুলীটো কিমান ঘৰকৈ জপিয়ালে 6 ঘৰত থকা পতংগটো খাবলৈ পাব চাওচোন আহা প্ৰথমতে ভেকুলীটোক আমি 3 ঘৰলৈ জপিয়াম গতিকে আমি ইয়াত লিখিম 3 চোৱাচোন 3টা ঘৰ এৰিছে গতিকে আমি ইয়াত 3 লিখিছো আকৌ সেই 3 ঘৰৰ পৰা 6 ঘৰ পাবলৈ এটা দীঘল জাপ মাৰিলে এতিয়া কেইটা ঘৰ এৰি গ'ল চাওচোন আহা হি এৰিলে 1 ঘৰ 2 ঘৰ 3 ঘৰ হি 3 ঘৰ এৰিলে গতিকে 3 এতিয়া 3 ঘৰ প্ৰথমতে এৰিছিলে তাৰ পিছত আকৌ 3 ঘৰ এৰিলে মুঠতে কিমান হ'ল 6 হ'ল আৰু হি পতংগটো খাবলৈ পালে এতিয়া চাওচোন আহা ইয়াত কৈছে সংখ্যা কেইটা লিখি যোগ কৰা এতিয়া চোৱাচোন লুডুৰ পাখতি কেইটাত কি সংখ্যা উঠিছে আৰু আমি লিখি যোগ কৰিব লাগে এতিয়া চাওচোন এতিয়া প্ৰথম এই পাখতিটোত কি উঠিছে বাৰু হয় 6 উঠিছে আৰু তাৰ পিছত কি উঠিছে 2 উঠিছে গতিকে ইয়াত আমি 2 লিখিম আৰু আমাক কি কৰিবলৈ দিছে আমাক যোগ কৰিবলৈ দিছে এতিয়া 6 আৰু 2 যোগ কৰিলে কি হ'ব 8 হ'ব ঠিকেই কৈছা এতিয়া ইয়াত আমি 8 লিখিম গতিকে চোৱাচোন আমি লুডুৰ পাখতি কেইটা কেনেকৈ যোগ কৰিলো গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি এই অংশটো মই ইমানতে অন্ত পেলাইছো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ